এই বটদ্ৰৱৰ কাণ্ডটো হোৱাৰ পিছত মই এখন পেটিশ্যন ফাইল কৰিছিলোঁ। মোৰ পেটিশ্যনৰ ওপৰত এটা গুৱাহাটী হাইকোৰ্টে এটা PIL ৰেজিষ্টাৰ কৰিছিলে। PILটোত আপোনাৰ দুটা এছপেক্ট হাইকোৰ্টে চাইছিলে যে কম্পেনচেশ্যনৰ পাৰ্টটো আৰু 2 নম্বৰ আপোনাৰ যিবিলাক অফিচিয়েলছ ইনভলভ আছিলে পুলিচ বিষয়া সিহঁতক কি শাস্তিমূলক ব্যৱস্থা ল'ব অসম চৰকাৰে। এই সংক্ৰান্তত অলৰেডি কম্পেনচেশ্যনটো 30 লাখ টকাকৈ দিয়া হৈছে যিসকলৰ ঘৰ বুলডোজিং কৰা হৈছিলে। ছেকেণ্ডলি এৰিং অফিচাৰ্ছ যিবিলাক অফিচাৰ্ছ এই বুলডোজিঙত ইনভলভ আছিলে তেখেতসকলৰ ওপৰত কি মানে ব্যৱস্থা লৈছে শাস্তিমূলক এই সংক্ৰান্তত যোৱাকালি অসম চৰকাৰে এখন ৰিপৰ্ট ছাবমিট কৰিছে আৰু ৰিপৰ্টত 3জন অফিচাৰ্ছৰ ওপৰত একশ্যন লোৱা বুলি কৈছে। এইটোৰ ওপৰত আমি অবজেকশ্যন দিছোঁ যে ইয়াত অকল 3জন ব্যক্তি ইনভলভ হ'ব নোৱাৰে ইমান ডাঙৰ এটা অপাৰেশ্যনত আৰু ইয়াত নিশ্চয় উচ্চবৰ্গীয় অফিচিয়েলছ পুলিচৰ ইয়াত ইনভলভ হ'বই। সেইটোত আমি অবজেকশ্যন দিওঁতে গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰক এডিশ্যনেল এফিডেভিট ফাইল কৰিব দিছে এই বিষয়ৰ ওপৰত আৰু অহা 1/8/2024 এই কেছটো পুনৰ শুনানিৰ কাৰণে ফিক্স কৰা হৈছে। নামটো এই ৰিপৰ্টটো আছে, মোৰ ৰিপৰ্টটো লাগিলে আপোনালোক প্ৰভাইড কৰি দিম। এইটো এটা ৰাজহুৱা বস্তু। এই 3জন বিষয়াৰ নাম দিছে APS বিষয়াৰ, তেখেতসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে। নাই ইয়াতো বিশেষকৈ অসমততো এনেকুৱা ক'তোতে হোৱা নাই কাণ্ড। চাৰ্চ কৰিব গৈছে ঘৰকেইটা বিচাৰিব, যেতিয়া বুলডোজাৰ লগাই ভাঙি দিলে তাত আৰু চাৰ্চ কৰিব লগা বস্তু একো নাথাকিল। সেইটো বিষয়ে মানে আদালতৰ দৃষ্টিগোচৰ কৰা হৈছে। সেই বিষয়ৰ ওপৰত আদালতে খুব আপত্তি দৰ্শাই পেলাই আকৌ এফিডেভিট ফাইল কৰিব দিছে অসম চৰকাৰক। হয়, এইটো আমি এইবিলাক কথা আদালতত অৱগত কৰাইছোঁ যে এইবিলাক মানুহ গোটেই এইটো এটা টিম হিচাপে এডমিনিষ্ট্ৰেশ্যন এটা টিম গৈছিলে, 1-2জন ব্যক্তি নহয়। প্ৰত্যেকজন মানুহ আপোনাৰ আউটত আহিব লাগে। এইটোৱে এতিয়া অসম চৰকাৰে 1 আগষ্টত কি এফিডেভিট দিয়ে আমি চাই লওঁ, তাৰ ওপৰত আকৌ নেক্সট আমি কি আমাৰ পদক্ষেপ হ'ব সেইটো আমি কোৰ্টত জনাম সেই হিচাপে। হয়, এতিয়া যিটো ৰিপৰ্ট সেইদিনাখন কোৰ্টত দিছে 3জন আৰক্ষী APS বিষয়াৰ নাম দিছে তাত। নিশ্চয় এইটো বহুতখিনি মানে তেখেতসকলে জাপ দিব বা চাপিবলৈ চেষ্টা কৰিছে বস্তুটো। সেইটো সময়ত আমি আদালতত আকৌ আমি দৃষ্টিগোচৰ কৰিম আৰু ইয়াৰ যিসকল দোষী আছে বিষয়ববীয়া তেখেতসকলক শাস্তি পাবই লাগিব। এইটো ইমান এটা অমানৱীয় এটা নিৰ্দয় কাম হৈছে, এইটো শাস্তিমূলক এটা ব্যৱস্থা ল'বই লাগিব। সেইটোৱে আমি আপুনি একজেক্টলি সেই কথাটোৱে আমি আদালতক কৈছোঁ। আদালতেও গম পাইছে যে ইমান ডাঙৰ এটা কাণ্ডত 3জন মানুহ কেনেকৈ জড়িত হ'ব লাগে পাৰে, তাত নিশ্চয় বহুত মানুহ জড়িত হৈ আছে। সেই বিষয়ে আমি আদালতক কৈছোঁ, আদালতে সেইকাৰণে এফিডেভিট ফাইল কৰিব দিছে অসম চৰকাৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।